অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ পৰীক্ষাৰ্থীসকলৰ ফলাফল ঘোষণা কৰা হ'ব 2, 3, 4 তাৰিখৰ ভিতৰত। হয়, তোমালোকে ঠিকেই শুনিছা, তোমালোকৰ পৰীক্ষাৰ ফলাফল 2, 3, 4 তাৰিখে ঘোষণা কৰা হ'ব। আৰু মই এই তথ্য কিদৰে পালোঁ তোমালোকেও নিশ্চয় গম পোৱা যে অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে যে 5 তাৰিখৰ পূৰ্বে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ পৰীক্ষাৰ্থীসকলৰ ফলাফল। সেয়েহে তোমালোকৰ পৰীক্ষাৰ্থীসকলৰ ফলাফল 2, 3, 4 তাৰিখে ঘোষণা কৰা বহু সম্ভাৱনা আছে, কিয়নো 1 তাৰিখ হৈছে শ্ৰমিক দিৱস, সেয়েহে তোমালোকৰ ৰিজাল্ট ঘোষণা নকৰিলে। কিন্তু 2, 3, 4 তাৰিখে কোনো ধৰণৰ বন্ধ নাই আৰু 5 তাৰিখ হৈছে দেওবাৰ। যিহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে 5 তাৰিখৰ পূৰ্বে ৰিজাল্ট ঘোষণা কৰিব, গতিকে 5 তাৰিখে দিয়াৰ সম্ভাৱনা কোনো ধৰণৰ নাই, কাৰণ হৈছে 5 তাৰিখ দেওবাৰ। সেয়েহে তোমালোকৰ পৰীক্ষাৰ ফলাফল 2, 3, 4 তাৰিখে ঘোষণা কৰা হ'ব। যদি অফিচিয়েল কোনো ধৰণৰ নটিচ মাৰে যে তোমালোকৰ পৰীক্ষাৰ ফলাফল 3 তাৰিখে দিব বা 2 তাৰিখে দিব বা 4 তাৰিখে দিব, তেনেহ'লে নিশ্চয় তোমালোকৰ আগত অৱগত কৰাই জনাম যে আজিয়ে তোমালোকৰ ফাইনেলি ৰিজাল্ট দিব বা তোমালোকৰ অহা কাইলৈ ৰিজাল্ট দিব বুলি। নিশ্চয় যিসকলে চেনেলটি ছাবস্ক্ৰাইব কৰি থোৱা নাই কৰি ল'বা, কাৰণ চেনেলটি ছাবস্ক্ৰাইব কৰিলেহে যেতিয়াই নতুন নটিফিকেশ্যন আহিব তোমালোকৰ ওচৰত নটিফিকেশ্যন যাব আৰু তোমালোকে সেই ভিডিঅ'ৰ মাধ্যমে জানিব পাৰিবা যে ৰিজাল্ট আচলতে কোন তাৰিখে দিব। গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ।